নমস্কাৰ। আৰম্ভ কৰিছোঁ পৰম্পৰায়নীৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পুনৰ এটা কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটো আমালৈ লিখি পঠিয়াইছিল কবি তাছিৰুদ্দিন আহমেদে আৰু কবিতাটো আমি প্ৰকাশ কৰিছিলোঁ পৰম্পৰায়নীৰ প্ৰথম বছৰৰ ২য় সংখ্যাত। কবিতাটোৰ শিৰোনাম হ'ল মানুহ হ'ব নোৱাৰিলোঁ। মানুহ হ'ব খুজি ধৰ্মৰ জখলা বগাই ঈশ্বৰ আল্লাক বিচাৰি ভাৰাক্ৰান্ত হলো, মানুহ হ'ব নোৱাৰিলোঁ। পিপাসুজনৰ মুখত কিঞ্চিত নীৰ, ক্ষুধাৰ্তজনৰ পেটৰ জুই নুমুৱাব গৈ অশ্লীল শব্দৰ মালাধাৰ যি পত্নীসহ ডিঙিত আঁৰি ললো, মানুহ হ'ব নোৱাৰিলোঁ। ৰাজনৈতিক নেতা হলো, হিন্দু মুছলিমৰ পণ্য দ্ৰব্যৰ পোষ্ট মৰ্টেম কৰিলো, হিন্দু মুছলমান ভিন্ন ভিন্ন কৰিলো, মানুহ হ'ব নোৱাৰিলোঁ। কুৰাণ হাদিছৰ বৰ্ণ নপঢ়াকৈ ধৰ্মৰ নিচান হাতত ললো, বেদ গীতাৰ শ্লোকৰ মৰ্ম নুবুজি বিভেদৰ বাণী বিলালো, মানুহ হ'ব নোৱাৰিলোঁ। য'ত জীৱ ত'ত শিৱ, আপদকালত ৰাখিলো দূৰে, কাৰ তেজেৰে নৱজীৱন পালো, এবাৰো প্ৰশ্ন নকৰিলো, মানুহ হ'ব নোৱাৰিলোঁ। ডাৰউইনৰ বান্দৰৰ পৰা মানুহৰ ৰূপ ললো, বিৰিখ বগোৱা স্বভাৱ সাঁচি ৰাখিলো, পঁসত্তৰ ভাৱ জীয়াই ৰাখিলো, বহুধৈৱ কুটুম্বকম অৰ্থ নুবুজিলো, মানুহ হ'ব নোৱাৰিলোঁ। আদম হাৱা কিম্বা মনুৰ পৰা নৰকুল আহিলো, ভিন ভিন ধৰ্মৰ পোছাক পিন্ধিলো, সাম্যৰ বাটত প্ৰাচীৰ সাজিলো, মানুহ হ'ব নোৱাৰিলোঁ। কবিতাৰ আলোকেৰে গা তিয়াব খুজিও নোৱাৰিলো, শব্দ ৰসেৰে হৃদয়ৰ মলিনতা ধুব খুজিও নোৱাৰিলো, মানুহ হ'ব খুজিও মানুহ হ'ব নোৱাৰিলো। প্ৰিয় দৰ্শক, এনে এটা কবিতা পঢ়িলো, মানুহ হৈ মানুহ হ'ব নোৱাৰাৰ কথা ক'ব লগা দিন আজি আমাৰ মাজত। কিন্তু কি কৰিম, সেয়াই সমাজৰ নিয়মত পৰিণত হোৱা দি হৈছে মানুহ হ'ব নোৱাৰাৰ। আজিলৈ সামৰিছোঁ পৰম্পৰায়নীৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। পৰৱৰ্তী আন এটা এনেধৰণে গল্প বা প্ৰবন্ধ বা কবিতা লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।